এইখিনিতে আছে মছজিদ এইখিনিতে আছে মছজিদ আৰু এইফালে আছে এইখিনি জৈন ধৰ্মৰ নমস্কাৰ মই মনিল আজি আপোনালোকক অসমৰ এখন এনেকুৱা ঠাই দেখুৱাম য'ত নেকি এখন চোতালতে মছজিদ মন্দিৰ নামঘৰ গীৰ্জা খ্ৰীষ্টানৰ চাৰ্চ সকলো আছে বলকে ঠাইখিনিলৈ আহি পালোহি আৰু সূৰ্যাস্তৰ সময় এইখিনি সময় ভাল লাগে আৰু কিছুদূৰ গ'লেই লাহোৱাল পাম আৰু লাহোৱাল হৈ দুলীয়াজান যোৱা পথত নমস্কাৰ মই মনিল এয়া হ'ল দুলীয়াজান কেন্দ্ৰীয় নামঘৰ আৰু এইখিনিতে আছে মছজিদ এইখিনিতে আছে মছজিদ আৰু এইফালে আছে এইখিনি জৈন ধৰ্মৰ তেওঁলোকৰ প্ৰাৰ্থনা গৃহ আৰু এটা আছে গীৰ্জা চাওক এইখিনি জেগাতে চাৰিটা প্ৰাৰ্থনা গৃহ ধৰ্মীয় প্ৰাৰ্থনা গৃহ একেলগে আছে চাওক এইটো হ'ল দুলীয়াজান কেন্দ্ৰীয় নামঘৰ আৰু এইখিনিতে আছে এইটো হ'ল মছজিদ আৰু এইখিনিতে এইফালে সন্মুখত আছে এইফালে হ'ল জৈন ধৰ্মৰ প্ৰাৰ্থনা গৃহ আৰু চাওক অকণমান আগতে আছে গীৰ্জা বলক মই দেখোঁ আৰু মই বৰ্তমান আছোঁ তৈলনগৰী এয়া দুলীয়াজান আৰু সন্মুখত দেখিছে নামঘৰ কেন্দ্ৰীয় নামঘৰ আৰু নামঘৰৰ ওচৰতেই লগতে আছে মছজিদ এটা আৰু ইছলাম ধৰ্মীয় মছজিদ এটা আছে আৰু জৈন ধৰ্মৰ তেওঁলোকৰ প্ৰাৰ্থনা গৃহ আছে আৰু এটা আছে খ্ৰীষ্টানসকলৰ গীৰ্জা অকণমান এইখিনি কথা জানিব বিচাৰিছোঁ যাতে ওচৰতে মই এনেকৈ চাৰিটা ধৰ্মীয় প্ৰাৰ্থনা গৃহ মই দেখা নাই বেলেগত মই নাই দেখা অকল দুলীয়াজানৰ এইখিনি ঠাইতে দেখিছোঁ কিবা তেনেকুৱা ধৰণৰ মানে দুলীয়াজান তৈলনগৰী সঁচাকৈয়ে চবেই জানে যে পৃথিৱী বিখ্যাত আৰু ইয়াত গোটেই পৃথিৱীৰ মানুহ ইয়াত আছে আৰু বিশেষকৈ এই মানে বিশেষ বৈশিষ্ট্যটো হৈছে আপুনি যি ধৰণে ক'লে যে নামঘৰ ভাগ আৰু একেলগতে ইছলাম ধৰ্মৰ মছজিদ জৈন মন্দিৰ খ্ৰীষ্টান মানে গীৰ্জাঘৰ এই গোটেই ভাগ মানে প্ৰাৰ্থনাগৃহ একেলগে থকাটো সঁচাকৈ ভাৰতবৰ্ষত চাগে বিৰল নেকি আৰু কাৰো কোনো অসুবিধা নাই সকলোৱে সকলোক সহায় কৰে সকলোক সহযোগ কৰি আহিছে এইটো কিন্তু খুব সুন্দৰ নিদৰ্শন আৰু মোৰ ইয়াতে মহাবিদ্যালয় মই পঢ়িছোঁ মোৰ বাল্যকাল পাৰ কৰিছোঁ আৰু মই দেখিছোঁ মানে ইয়াত সকলোৱে সকলোক সহযোগ কৰে আৰু খুব সুন্দৰ পৰিৱেশ আচলতে বৰ্ণিল আপোনাৰ নামৰ দৰে বৰ্ণিল চাগে আপোনাৰ নামটো অকণমান জনাই দিয়ক মোৰ নামটো মানিক বৰা মানিক চন্দ্ৰ বৰা হয় আপুনি এনেই পেছাগতভাৱে কি কৰে মই এগৰাকী শিক্ষক হয় আৰু খুবেই এক সংক্ষেপতে গোটেইখিনি আমাৰ দাঙি ধৰিলে আৰু সঁচাকৈ আমি সকলোৱে যদি আমি এনেকৈ থাকোঁ আৰু আমাৰ নিশ্চয় আমাৰ সমাজখন সুন্দৰ হ'ব আমাৰ সমাজ জীৱন আৰু উন্নত হ'ব বলকচোন আগলৈ বাকীকেইটা আপোনাৰ ধৰ্মীয় সভা বা ধৰ্মীয় গৃহও মই দেখুৱাবলৈ চেষ্টা কৰিম বলক আগলৈ ওচৰতে আছে এই ঠাইখিনিৰ কি নাম নো এইখিনি চেণ্ট্ৰেল নামঘৰ বুলি আমিও নামঘৰ বুলিয়ে জানো চেণ্ট্ৰেল নামঘৰ মানে কেন্দ্ৰীয় নামঘৰ আৰু আমি আৰু নহয় মৰিয়নি যোৰহাটৰ আচ্ছা আচ্ছা মই মানে আহি আছিলোঁ পটককৈ মই হ'ল আপোনাৰ মঙলদৈ আহি থাকোঁতে দেখিলোঁ ওচৰতে নামঘৰ গীৰ্জা মছজিদ আৰু আপোনাৰ জৈন ধৰ্মীয় তেওঁলোকৰ ধৰ্ম গৃহ এটা দেখা পালোঁ তাকে অকণমান ভাল লাগিল ভিডিঅ' এটা কৰিলোঁ কিমান বছৰ হ'ল আপোনালোকে আছে ইয়াতে আমি ইয়াত নহয় আমাৰ মোৰ খুৰা ঘৰ আছে খুৰা ঘৰতে বিয়ালে ঠিক আছে বাৰু ধন্যবাদ যাওক বাৰু চাওক ইয়াতে মণিপুৰীসকলৰ তেওঁলোকৰ ধৰ্মীয় প্ৰাৰ্থনা গৃহও আছে লগতে বৌদ্ধ বিহাৰো আছে এইখিনি ঠাইতে মানে সৰ্বধৰ্মৰ সঁচাকৈ এক সুন্দৰ নিদৰ্শন সঁচাকৈ আমাৰ সমাজ এনেকৈ আমাৰ আগবাঢ়ি যাব আৰু সকলো এনেকুৱা আমি সম্প্ৰীতি সঁচাকৈ আমি বজাই ৰাখোঁ আহক আৰু দুলীয়াজান কেন্দ্ৰীয় নামঘৰৰ সন্মুখতে আছে হয় এটি মণিপুৰীসকলৰ হৰি মন্দিৰ চাওক মণিপুৰী হৰি মন্দিৰ চাওক কিমান এটা এই সম্প্ৰীতি নিদৰ্শন এই ঠাইখিনি ইয়াতে এই দেখিছে মণিপুৰী হৰি মন্দিৰ এয়া চাওক আৰু এইখিনিতে আছে মছজিদটো ওচৰতে আছে মছজিদটো বলক এয়া মই বৰ্তমান আছোঁ তৈলনগৰী হিচাপে খ্যাত এয়া হ'ল দুলীয়াজান আৰু দুলীয়াজানৰ এইখিনি ঠাইতে মই একেলগে বহুকেইটা ধৰ্মীয় প্ৰাৰ্থনা গৃহ দেখিলোঁ আৰু সন্মুখতে দেখিলোঁ দুলীয়াজান কেন্দ্ৰীয় নামঘৰ আৰু দেখি ইমানে ভাল লাগিল চাওক দুলীয়াজান নামঘৰ স্থাপিত 1961 চন আৰু খুবেই ভাল লাগিল অকণমান আমাৰ বাপ এজন আছে অকণমান জানিব বিচাৰিছোঁ আপুনি ইয়াতে থাকে হয় আপোনাৰ এনে ঘৰ মোৰ নগাঁও জিলা নগাঁও হয় আচ্ছা ইয়াতে তেনেকুৱা চাৰিটা এনেকৈ মই দেখিছোঁ ধৰ্মীয় প্ৰাৰ্থনা গৃহ একেলগে ওচৰা ওচৰিকৈ আছে সকলোৱে ইয়াতে একেলগে সৰ্বধৰ্মীয় অনুষ্ঠান আছে ইয়াতে আপোনাৰ সৰ্বপ্ৰথম আমাৰ দুলীয়াজান নামঘৰ ভাগৰ নাম ল'বই লাগিব 1961 চনত প্ৰতিষ্ঠা হৈছিলে ডিগবৈৰ পৰা ইয়াত যেতিয়া তৈল সন্ধান পাইছে তেলৰ সন্ধানত তেতিয়া ইয়ালৈ 58 চন মানতে তেলৰ সন্ধান পাই ৰাইজসকল যেতিয়া ইয়াত তেলৰ কাৰণে প্ৰস্তুত হৈছে তেল উদ্ভাৱনৰ কাৰণে
তেতিয়া এই নামঘৰ ভাগ প্ৰতিষ্ঠা হৈছিলে আৰু ইয়াতে সৰ্বপ্ৰথমে এই নামঘৰ ভাগ আমাৰ প্ৰতিষ্ঠা হৈছিলে পূৰ্বতে এবছৰমান ইয়াৰ আগত বেলেগ এঠাইত আছিলে সেই তাৰ পৰা ইয়ালৈ স্থানান্তৰিত হ'ল জেগাকণ পৰিৱেশটো খুবেই মানে আধ্যাত্মিক কেন্দ্ৰিক পৰিৱেশ এটা ইয়াত আছে আপোনাৰ লগতে খ্ৰীষ্ট ধৰ্মৰ গীৰ্জাগৃহভাগ আছে আৰু মুছলমানসকলৰ মছজিদ আছে আমাৰ নিচেই কাষতে ৰাস্তাটোৰ ইপাৰে এই নামঘৰ ভাগৰ লগতে লাগি আছে মণিপুৰী সমাজৰ নামঘৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বৌদ্ধ বিহাৰ আছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে আৰু সকলোৱে মিলি পেলাই ইয়াতে ঐক্যতাটো দেখি ভাল লাগে ইয়াত আমি যদিও ইয়াৰ স্থায়ী নহয় কিন্তু এই জেগাকণৰ প্ৰতি আমাৰ আপোনত্ব ভাৱ এটা গঢ় লৈ উঠিছে হয় ভাল পালোঁ আপোনাক লগ পাই হয় ধন্যবাদ মোৰো ভাল লাগিল কথাখিনি সংক্ষেপতে আমাৰ নামঘৰীয়া বাপজনে ধুনীয়াকৈ বুজাই দিলে আৰু সকলোৱে আমি এই ঐক্য বজাই ৰখা উচিত এয়া দেখিছে মোৰ সন্মুখতে আছে খ্ৰীষ্টানসকলৰ গীৰ্জা প্ৰাৰ্থনা গৃহ আৰু এইখিনিতে গীৰ্জা মন্দিৰ মণিপুৰীসকলৰ হৰি মন্দিৰ আৰু মুছলিমসকলৰ ইছলামসকলৰ এইটো মছজিদ গোটেইকেইটা ধৰ্মীয় প্ৰাৰ্থনা গৃহ একেলগে আছে আৰু এনেকুৱা সম্প্ৰীতি মই বেলেগত তেনেকৈ দেখা নাই আৰু ইমান এক সুন্দৰ পৰিৱেশত আছে চাওক এইটো হ'ল গীৰ্জাটো হয়নে আৰু আমি যদি সকলোৱে এনেকৈ ইটোৱে ইজনে সিজনক আমি সন্মান জনাওঁ ইমান ওচৰা ওচৰিকৈ আছে ইয়াত নামঘৰৰ মানুহো মছজিদৰ মানুহক গালি পৰা নাই মছজিদৰ মানুহো এই খ্ৰীষ্টানসকলৰ এই প্ৰাৰ্থনা গৃহৰ এই গীৰ্জাৰ লোকসকলক গালি পৰা নাই ইয়াত সকলোৱে সমিল মিলেৰে চলি আছে তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব যদি আপোনালোকে দুলীয়াজান আহে এই ঠাইলৈ আহিব দুলীয়াজান আপোনালোকে জানেই তৈল নগৰী হিচাপে এই বিখ্যাত পৃথিৱী বিখ্যাত আৰু চাওক ইয়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ ইমান ধুনীয়া এটা পৰিৱেশ আহক আপোনালোকেও মই অকণমান দুলীয়াজানৰ এই সম্প্ৰীতি অসমলৈ বিয়পি পৰক ভাৰতবৰ্ষলৈ বিয়পি পৰক সদায় এনেকৈ সমাজ সুন্দৰ হৈ থাকক আৰু এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেধৰণৰ সম্প্ৰীতি নিদৰ্শন আমি আমাৰ এই পৰিৱেশত খুবেই কম দেখা পাওঁ আৰু খুবেই এটি ভাল লগা পৰিৱেশ আৰু মোৰ খুবেই ভাল লাগিল আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ আমাৰ সমাজখন বৰ্তমানে ক্ৰমান্বয়ে বিভিন্ন ধৰ্মীয় কাৰণতে হওক বিভিন্ন ধৰণৰ সংকীৰ্ণতাত সোমাই বিশৃংখলৰ সৃষ্টি হৈ আছে তেনেস্থলত এনে ভিডিঅ'ই এনে বাৰ্তাই সমাজখনক সুন্দৰ কৰি গৈ আছে এটা মছজিদ সন্মুখত এটি মছজিদ আৰু গেটখন থকাৰ কাৰণে মই পাৰ হৈ যাব নোৱাৰিলোঁ মই আপোনালোকলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ যাতে আমি ইয়াৰ পৰা কিছু এটা শিকিব পাৰোঁ আমাৰ সমাজখন আৰু অলপ ভাল হয় চাই থাকোঁ একেখন চোতালতেই এনেকৈ সকলো ধৰ্মীয় প্ৰাৰ্থনা গৃহ মই দেখা পোৱা নাই আৰু এই সম্প্ৰীতিৰ নিদৰ্শন আমাৰ খুবেই প্ৰয়োজন আহক আমি সকলোৱে এনেকৈ জীয়াই থাকোঁ সকলোকে এনেকৈ সন্মান কৰোঁ সকলোকে আমি শ্ৰদ্ধা কৰোঁ আৰু ভিডিঅ'টো চাই থাকোঁ ধন্যবাদ জয় অসম জয় হিন্দ